তেজাজ লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। আজি সমগ্ৰ ৰাজ্যত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যে দেখাবলৈ যত্ন কৰিছো যে ভালাবিটা নৱজাগৰণ এম ই স্কুল প্ৰাংগণত ইয়াতে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। সমগ্ৰ দৃশ্য দেখাৰ কাৰণে যত্ন কৰিম, যিহেতু ইয়াতে শাৰী পাতি ইয়াতে ৰাতিপুৱাৰে পৰা তেওঁলোকে ভোট দিবলৈ ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে নিজৰ ভোট সাব্যস্ত কৰিব বুলি ওলাই আহিছে। ইয়াতে শাৰী পাতি তেওঁলোকে আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। কি ক'ব যিহেতু ভোট দিবলৈ আহিছে? ভোটদান কৰিবলৈ আহিছো। খুব সুচাৰুৰূপে পৰিৱেশটো ভাল, সুচাৰুৰূপে ভোটদান হৈ আছে। ইয়াতে কোনো বিশৃংখলা নাই। সমগ্ৰ অসমবাসীক আহ্বান জনাইছো, সবেই বিবেক ভোটদান কৰক, প্ৰাৰ্থী হিচাপে দান কৰক, দল বল নাচায়, অসমৰ উন্নয়নৰ হকে আৰু আইন শৃংখলাৰ যাতে অসম উন্নত হয় সেইটোৱে কামনা কৰিছে। অনুভৱটো কেনেকুৱা লাগি আছে যিহেতু পুৱাৰ পৰা ইয়াতে শাৰী পাতি থিয় হৈ আছে? পুৱাৰ পৰা ভালদৰে হৈ আছে। বৰষুণ যদিও আহিছিল, ভোটদান ভালদৰে হৈ আছে। এতিয়া পৰিৱেশটো এতিয়া ভাল, এতিয়া বৰষুণ নাই, এতিয়া পৰিৱেশটো ভাল হৈ আছে। সবেই আইন শৃংখলাৰ মাধ্যমত ভোটদান কৰি আছে। হয়, আৰু ইয়াতে যিসকল ৰাতিপুৱাৰে পৰা তেওঁলোকে শাৰী পাতি ভোটদান কৰিবলৈ ইয়াতে ওলাই আহিছে আৰু দীঘলীয়া শাৰী হিচাপে ৰাতিপুৱাৰে পৰা তেওঁলোকে ওলাই আহিছে আৰু ইতিমধ্যে মহিলাসকলে ভোটদান দি আছে আৰু পুৰুষসকলে ইয়াতে শাৰী পাতি তেওঁলোকে থিয় হৈ আছে। আৰু কিছু দৃশ্য দেখাৰ কাৰণে যত্ন কৰিম, যিহেতু ইয়াতে ৰাতিপুৱাৰ পৰা তেওঁলোকে শাৰী পাতি থিয় হৈ আছে। যুৱকসকলে আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তে অনুভৱ কেনেকুৱা? ৰাতিপুৱা বৰষুণৰ পৰা ইয়াতে থিয় হৈ আছো। এতিয়ালৈকে লাইন খিনি আগবঢ়াব পৰা নাই, এতিয়ালৈকে ইয়াতে থিয় হৈ আছো। আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা কোনো মানে জানিবলৈ বিচাৰিম। কি ক'ব এই মুহূৰ্তে কেনেকুৱা লাগি আছে? ভাল লাগি আছে। ভোট দিবলৈ আহিছে, কেই বজাত আহিছে? 8টা বজাত আহিছো। 8টা বজাত আহিছে। অনুভৱটো কেনেকুৱা? ভাল। হয়, তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছে। তেওঁলোকে ৰাতিপুৱাৰ পৰা ইয়াতে ভোটদান কৰিবলৈ আহিছে আৰু কিছু মহিলাসকলো আছে, তেওঁলোকে ভোটদান ইতিমধ্যে সাব্যস্ত কৰিছে নে নাই তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে পুনৰবাৰ চেষ্টা কৰো। কি ক'ব বাইদেউ, কি ক'ব কেনেকুৱা লাগি আছে ভোট দিবলৈ আহিছে? কি কম, কেনেকুৱা লাগি আছে? কেনেকুৱা ভোট দিছি? ভোট দিছে? ভাল লাগিছে? হয়, ইতিমধ্যে তেওঁলোকে ভোটদান সাব্যস্ত কৰিছে। তেওঁলোকে মনৰ ভাৱখিনি প্ৰকাশ কৰিছে যে তেওঁলোকে ৰাতিপুৱা আহি ইয়াতে তেওঁলোকৰ অধিকাৰখিনি সাব্যস্ত কৰিছে। মই হৰপুগৰ পৰা ৰফিকুল।